অৱশেষত যেনিবা ৰাইজ মই কৰা নটংকি আৰু আপোনালোকৰ সঁহাৰিত ফেচবুকৰ পৰা ফাৰ্ষ্ট পে'মেণ্ট পালোঁ। মোৰ ফলোৱাৰ্ছ 13,000 নহয় 14,000 এতিয়া কিবা চলি আছে, 14,000 মান হৈছে। আৰু অতি কম দিনৰ ভিতৰতে ফেচবুকৰ ফালৰ পৰা যেনিবা $100 খৰচ হৈ গ'ল। সেইকাৰণে ফেচবুকে $166 মানে $166 মানৰ পইচা এটা পঠিয়াই দিলে ফাৰ্ষ্ট পে'মেণ্ট যেনিবা। আৰু কিছুমানে কৈ থাকে কিছুমান ফেচবুকত ভিডিঅ' বনোৱাসকলে কৈ থাকে ফেচবুকৰ পইচা মোক ফচি গ'ল, এনেকৈ একাউণ্টত সোমোৱা নাই, সেনেকুৱা ধৰণৰ কিবা কিবি কৈ থকা খুব দেখিবলৈ পাওঁ। এতিয়া কথা হ'ল কি, মোৰ বাৰু তেনেকুৱা একো নহ'ল। মই যেনেকৈ ছাবমিট কৰিলোঁ, যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিলে সেইখিনি ধুনীয়াকৈ হ'ল চাগে। সেইকাৰণে কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ সুকলমে আহি একাউণ্টত সোমালেহি। তাৰপিছত আৰু সেই ইউটিউবৰ ক্ষেত্ৰতো তেনেকুৱাই, ইউটিউবতো কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ ডাইৰেক্ট সোমাই গৈছিলে। আৰু এতিয়া হ'ল কি, যিসকলে নতুন ক্ৰিয়েটৰ বা যিসকলৰ পইচাটো ফচি আছে, ফচি থকাসকলেতো খাটাং কিবা নহয় কিবা এটা ভুল কৰি থৈছে, সেইটো কাৰণে সোমোৱা নাই। আৰু যিসকল নতুন ক্ৰিয়েটৰ, যাতে যিখিনি কিবা কিবি ফৰ্ম এখন দুখন আহে যে টাৰ্মছ এণ্ড কণ্ডিশ্যন, সেইখিনি যাতে একেবাৰে ভালকৈ, মই ইউটিউবত চাই কৰিছোঁ, নিজেতো নাজানো বাৰু। ইউটিউবত যেনেকৈ ভাল ৰিচেণ্ট লেটেষ্ট ভিডিঅ' অকণমান ভিউ বেছিকৈ থকা কমেণ্টবিলাক পঢ়ি ল'ব। যদি কিছুমান ফেক ভিডিঅ' থাকে, কমেণ্টবিলাক ভালকৈ পঢ়ি মেলি এনালাইজ কৰি মেলি ধুনীয়াকৈ সেইমতে কৰি গ'লে হৈ যাব। মই সেইমতে কৰিছিলোঁ। তাৰপিছত এতিয়া হ'ল কি, কিছুমানে যিদিনাখনৰ পৰাই ভিডিঅ' বনাই নহয়, সেইদিনাখনৰ পৰাই ভাবিলোঁ মই পইচাটো কমাম, পইচাৰ কাৰণেই মই ভিডিঅ' বনাইছোঁ, সেনেকুৱা ভাবিলে কিন্তু অলপ টান আছে বস্তুটো, আমনি লাগিব এদিন দুদিনতে। কাৰণ কেলৈ ভিউ বস্তুটো পটকৈ নাহে, এদিন দুদিনত হয়তো নাহিবও পাৰে, 3 দিনত নাহিবও পাৰে। কিন্তু কোনোবা এটা ভিডিঅ' যদি ভালকৈ ভাইৰেল হৈ যায়, এটা ভিডিঅ'ই কাফি। এটা ইউটিউব চেনেল বা এটা ফেচবুক পেজ বা এটা ফেচবুক প্ৰফাইলত এটা ভিডিঅ'ই কাফি। এটা ভিডিঅ' ভালকৈ যদি ৰিচটো পাই যায়, তেতিয়া তাৰমানে ফেচবুকে বহুখিনি ওপৰলৈ উঠাই দিয়ে, মানে চেনেলটো বা পেজটো বহুতখিনি হেল্প হয় পাছলৈ আকৌ ভিডিঅ' বনাই থাকিবলৈ। তেনেকুৱা আৰু এই কথা এটা কয় যে, কষ্ট কৰি যোৱা, ফল অপেক্ষা নকৰিবা বুলি। ঠিক তেনেকৈ লাগিব লাগিব, যাতে কষ্টটো কৰি যোৱা। এই জিভাখন পাব লগা আছে দেই, এইখিনিয়ে ফাফৰ। কষ্টটো কৰি গৈ থাকিলে হয় কি, মানে দিনটো খাটি থাকিব নালাগে। কিবা ভালকৈ ভাল টপিক এটাত ভিডিঅ' এটা হ'লেও দি থাকক, কণ্টিনিউ দিয়ক ভিডিঅ'। মোৰ তেনেকুৱাই আৰু কেতিয়াবা ভিডিঅ' ধাম ধুম 5টা 6টালৈকে দি দিম। একেবাৰে নাই ক'লেও দিনত এটামান দিবলৈ চেষ্টা কৰোঁ। আৰু তেনেকৈ দি আছিলোঁ মই ভিডিঅ'। টাইম টেবুল বুলিবলৈ টাইম মেইনটেইন নাই মোৰ, যেতিয়া পাওঁ তেতিয়া দি দিম, যেতিয়া ফ্ৰী পাওঁ তেতিয়াই দি দিম, তেনেকুৱা কাহিনী। সেয়া আৰু ক'বলগীয়া, ৰাইজকো আৰু জনাওঁ বুলি ভাবি আছিলোঁ, কিন্তু জনাবলৈ মন নাছিলে, তথাপিও জনাই দিছোঁ আৰু। হ'ব দিয়ক, সেয়াই আৰু মোৰ ক'বলগীয়া। ফেচবুকৰ ফালৰ পৰা যিটো পে'মেণ্ট আহিলে, প্ৰথম যিটো পে'মেণ্টটো পোৱালৈকে যিখিনি অভিজ্ঞতা, তাকে অকণমান মই যিখিনি বুজিলোঁ শিকিলোঁ, তাকে অকণমান শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো ক্ৰিয়েট কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট এটা মাৰি জনাই দিব। আৰু এনেকুৱা ধৰণৰ নটংকিৱালা ভিডিঅ' চাই থাকিবলৈ পাৰিলে পেজটো ফ'ল' কৰি ল'ব।